প্ৰণাম। জি কে প্ৰেক্ষাপটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজি আমাৰ অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আজি আপোনালোকলৈ এক বিশেষ অনুষ্ঠান আমি লৈ আহিবলৈ প্ৰয়াস কৰিছোঁ। আমাৰ সকলোৱে জ্ঞাত অসম অৰুণাচলৰ সীমান্তত, অৱশ্যে অৰুণাচলৰ লোহিত জিলাৰ সীমান্ততেই পৰে এক পবিত্ৰ স্থান পৰশুৰাম কুণ্ড। এই পৰশুৰাম কুণ্ড সম্পৰ্কে আজি আমি আপোনালোকৰ আগত থুলমূল আভাস দাঙি ধৰিবলৈ প্ৰয়াস কৰিছোঁ। আৰু যদি আমি থুলমূলকৈ দাঙি ধৰোঁতে কোনোবাখিনিত কিবা ৰৈ যায় বা কিবা খুঁত ৰৈ যায়, আপোনালোকে আমাক কমেণ্ট বক্সত গৈ আঙুলিয়াই দি ভৱিষ্যতৰ বাবে সজাগ কৰি দিলে আমি নথৈ আনন্দিত হ'ম। যমদগ্নি নামৰ এজন ঋষি আছিলে, মুনি আছিল। তেওঁৰ পত্নীৰ নাম আছিল ৰেণুকা। এই যমদগ্নি এদিন তেওঁ স্নান কৰিবৰ বাবে পত্নী ৰেণুকাক গংগাৰ পৰা পানী আনিবৰ কাৰণে পঠাইছিলে। বহু দেৰিলৈকে ৰেণুকা ঘূৰি নহাত যমদগ্নি মুনিয়ে নিজৰ দিব্য দৃষ্টিৰে ধ্যান কৰি জানিব পাৰিলে যে স্বৰ্গৰ পৰীসকলৰ গু ধোৱা নৃত্য চাই বিভোৰ হৈ ৰেণুকা পাহৰি গ'ল পানী আনিব। তাৰপিছত তেওঁ খঙত অগ্নিশৰ্মা হৈ আছে। কিছু সময়ৰ পিছত যেতিয়া ৰেণুকা আহি আশ্ৰম পালেহি, তেওঁ খঙেৰে বহুত তীব্ৰ বাক্যবান কৰিলে আৰু ক'লে যে তোমাৰ এই স্বামীৰ আজ্ঞা উলংঘন কৰা পাপৰ শাস্তি ল'বলৈ সাজু হোৱা। ৰেণুকাই বহুত কাকুতি মিনতি কৰাটো যমদগ্নি শান্ত নহ'ল। তেওঁৰ খং দুগুণে চৰিলহে। তেতিয়া ৰেণুকাই উপায়ন্তৰ হৈ কান্দি কান্দি হৈ পৰিল আৰু ওচৰতে থকা চাৰি পুত্ৰক যমদগ্নিয়ে মাতি ক'লে যে তোমালোকে এতিয়া পিতৃৰ আজ্ঞা পালন কৰিব লাগিব। তেওঁলোকে ক'লে যে কি আজ্ঞা? যে তোমালোকৰ মায়ে বা পিতৃৰ আজ্ঞা উলংঘন কৰি যি পাপ কৰিলে তাৰ পাপৰ শাস্তি তোমালোকে দিব লাগিব। তেওঁলোকে ক'লে যে কেনেকুৱা শাস্তি? যে তোমালোকে এতিয়াই মাক শিৰচ্ছেদ কৰিব লাগিব। তেতিয়া চাৰি পুত্ৰই যমদগ্নিক সুধিলে যে কেনেধৰণৰ শাস্তি প্ৰদান কৰিব লাগিব। তেতিয়া তেওঁ ক'লে যে তোমাৰ মাৰ শিৰচ্ছেদ কৰিব লাগিব। তেতিয়া তেওঁলোক হতভম্ব হ'ল আৰু ক'লে যে যিগৰাকী মাতৃয়ে জন্ম দি লালন পালন কৰি ডাঙৰ দীঘল কৰিলে, সেই মাতৃ শিৰচ্ছেদ আমি কোনোমতেই কৰিব নোৱাৰোঁ। কৰাটো দূৰৰ কথা, আমি সপোনতো ভাবিব নোৱাৰোঁ। তেতিয়া তেওঁলোকে ক'লে, তেওঁলোকক যমদগ্নিয়ে খঙত ক'লে যে পিতৃৰ আজ্ঞা অমান্য কৰা অপৰাধত তোমালোক এতিয়া পাপত মজ্জিত হ'লা আৰু এই পাপৰ শাস্তি তোমালোকক মই দি আছোঁ। এইবুলি কমণ্ডলুৰ পৰা পানী এক ছাতি উলিয়াই তেওঁলোকৰ গাত ছটিয়াই দিয়াৰ লগে লগে চাৰিওটা ভস্মীভূত হৈ গ'ল। তাৰপিছত থাকিলে পঞ্চম পুত্ৰ পৰশুৰাম। এই পৰশুৰাম ভগৱান শ্ৰীকৃষ্ণৰ দশ অৱতাৰৰ পঞ্চম অৱতাৰ। আপোনালোকে সকলোৱে জানে, আমাৰ মাধৱ গুৰুজনাৰ ঘোষাত সকলোৱে সদায় গায়ে আছে, মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰী ৰাম বুদ্ধ কল্কি নামে
দশ আকৃতি ধৰিছা কৃষ্ণ তোজো পাৱে কৰো প্ৰণাম ৰাম তোজো পাৱে কৰো প্ৰণাম। এই পঞ্চম অৱতাৰ পৰশুৰামক যমদগ্নিয়ে ক'লে যে তুমি প্ৰথমে অংগীকাৰ কৰা যে পিতৃৰ আজ্ঞা পালন কৰিম। তেতিয়া পৰশুৰামে ক'লে কওক পিতৃদেৱ, মই আপোনাৰ আজ্ঞা আখৰে আখৰে পালন কৰিম। তাৰপিছত তেওঁ ক'লে যে তোমাৰ মাতৃয়ে পিতৃৰ বাক্য উলংঘন কৰাৰ অপৰাধত তেওঁ মহাপাপত নিমজ্জিত হৈছে, গতিকে তেওঁ এতিয়াই গৈ শিৰচ্ছেদ কৰি দিয়া। পৰশুৰামৰ কথা শুনি ভৰিৰ তলৰ মাটি যেন নোহোৱা হৈ গ'ল, এনে অৱস্থা হৈছিল। কিন্তু ইফালে পিতৃৰ আজ্ঞা তেওঁ পালন কৰিব লাগিব। তেওঁ দুধাৰি চকুলো দুগালেদি বৈ আহিল, কিন্তু তেওঁ নিজকে সংযত কৰি পিতৃৰ আজ্ঞা পালন কৰিবলৈ উদ্যত হ'ল। তেওঁ চকুলো মুচি তেওঁ মাতৃৰ ওচৰ পালেগৈ আৰু দেখিলে মাতৃ কান্দি কান্দি মাটিত পৰি আছে। তাৰপিছত মাতৃৰ চৰণ চুই ক'লে যে পিতৃৰ যিহেতু আজ্ঞা পালন কৰিবলৈ মই বাধ্য হ'লোঁ, তুমি মোক দায় দোষ নধৰিবা। তেতিয়া মাতৃয়ে ক'লে, নহয় বাচা, তুমি পিতৃৰ আজ্ঞা পালন কৰা, নহ'লে তোমাৰো এই চাৰি ভাইৰ দৰে দশা হ'ব, গতিকে বিলম্ব কৰিব নালাগে। তেতিয়া পৰশুৰামে কুঠাৰেৰে মাতৃৰ শিৰচ্ছেদ কৰিলে। শিৰচ্ছেদ কৰি তেৰে তুমুলি হৈ তেওঁ পৰশুৰামৰ পিতৃৰ ওচৰলৈ আহিলে। পিতৃক আহি তেওঁ ক'লে যে মই মাতৃৰ শিৰচ্ছেদ কৰিলোঁ। তেতিয়া যমদগ্নিয়ে তেওঁক ক'লে, ধন্য তুমি, তোমাক এতিয়া কি বৰ লাগে কোৱা। তেতিয়া পৰশুৰামে ক'লে যে মোক কোনো বৰৰ দৰকাৰ নাই পিতৃদেৱ, তুমি যদি মোক বৰ দিব খুজিছা এইটো বৰেই দিয়া যেন মোৰ মাতৃ আৰু মোৰ চাৰি ভাই পুনৰ জীৱিত হয় আৰু তেওঁলোকক পুনৰ জীৱন দান দিয়া, এইটো বৰেই দিয়া। তেতিয়া যমদগ্নি পৰশুৰামৰ কথাত সন্তুষ্ট হৈ তেওঁ কমণ্ডলুৰ পৰা পানী এক ছাতি উলিয়াই তেওঁ আকাশলৈ মাৰি পঠিয়ালে আৰু পৰশুৰামক ক'লে যে তুমি যোৱা, এতিয়া তুমি চাই আহা তোমাৰ মাতৃ আৰু চাৰি ভাই জীৱিত হ'ল। পৰশুৰাম তৎক্ষণাত গৈ দেখিলে যে হয় তেওঁৰ মাতৃ আৰু চাৰি ভাই পুনৰ জীৱন লাভ কৰিছে। তেওঁ আনন্দিত হ'ল যদিও তেওঁ হতভম্ব হ'ল। তেওঁ হাতৰ পৰা কুঠাৰখন এৰাই নোযোৱা হ'ল। তেওঁ আকৌ পিতৃদেৱৰ ওচৰলৈ আহিল যে পিতৃদেৱ, মোৰ হাতৰ পৰা কুঠাৰখন নেৰুৱা হ'ল। তেতিয়া যমদগ্নিয়ে পৰশুৰামক কৈছিল যে তুমি এটা কাম কৰা, গোটেই তীৰ্থবোৰ ভ্ৰমণ কৰা আৰু ভ্ৰমণ কৰি শেষত তুমি ভগৱানৰ ধ্যানত বহা, তেতিয়া তোমাৰ হাতৰ কুঠাৰখন এৰাব। পৰশুৰামে ভাৰতবৰ্ষৰ সকলোবোৰ তীৰ্থস্থান ভ্ৰমণ কৰিলে। আহি শেষত এক নিৰ্জন স্থানত তেওঁ ধ্যানত বহিল। বহুদিন ধ্যান কৰাৰ পিছত শিৱ আহি তেওঁৰ সন্মুখত উপস্থিত হ'ল আৰু পৰশুৰামে শিৱক মাতৃহত্যাৰ পাপত নিমজ্জিত হৈ তেওঁৰ হাতৰ পৰা কুঠাৰখন এৰাই নোযোৱাৰ কথা ক'লে আৰু পৰিত্ৰাণৰ বাবে প্ৰাৰ্থনা কৰিলে। তেতিয়া শিৱই ক'লে যে তুমি বিষ্ণু জৰথাৰ ওচৰলৈ যোৱা, কুশল নগৰত আছে, আৰু তেওঁৱেই তোমাক কুঠাৰখন কেনেকৈ এৰাব তাৰ দিহা দিব। পৰশুৰাম লগে লগেই বিষ্ণু জৰথাৰ ওচৰলৈ গ'ল আৰু বিষ্ণু জৰথাই পৰশুৰামক ক'লে যে তুমি উত্তৰ পূৰ্বাঞ্চলৰ এক সৌন্দৰ্যময় স্থান, তাত মহেন্দ্ৰগিৰি বুলি পৰ্বত আছে আৰু তাত এটা ব্ৰহ্মকুণ্ড আছে। সেই কুণ্ডৰ পাৰটো কাটি
তুমি বোৱাই দিব লাগে। দি যাতে যি জলৰাশি বৈ আহে তাত স্নান কৰাৰ লগে লগে তোমাৰ মাতৃহত্যাৰ পাপ খণ্ডন হ'ব আৰু কুঠাৰখনো এৰাই যাব। পৰশুৰাম লগে লগে এই মহেন্দ্ৰগিৰি পৰ্বতলৈ গ'ল। তেওঁ নাম চাই আদি পাৰ হৈ বহু দূৰ গ'ল। যোৱাৰ পাছত নিশা হোৱাত তেওঁ এঘৰ মানুহৰ গোহালিত সোমাই আশ্ৰয় লৈছিল। গোহালিত সোমাই আশ্ৰয় লৈ থাকোঁতে দুটা বলদহে কথা পাতি থকা তেওঁ শুনিছিল। এটা বলদে ইটো বলদক কৈছিল যে মোক আজি গিৰিহঁতে বৰ বেয়াকৈ মাৰপিট কৰিলে, গতিকে মই কাইলৈ গিৰিহঁতক ইয়াৰ পুতক তুলি মই শিঙেৰে এক খোজ লগাম। তেতিয়া বলদে ক'লে যে তই ইমান দিনে খুৱাই পিন্ধাই ৰখা গৃহস্থক যদি খুন্দা মাৰ তেতিয়াহ'লে মহাপাপ নহ'ব জানো? তেতিয়া তেওঁ ক'লে মহাপাপ হ'লেও কথা নাই, এই ব্ৰহ্মকুণ্ডত গৈ মই স্নান কৰিলেই পাপ খণ্ডন হৈ যাব। তেতিয়া পৰশুৰামে বুজি পালে যে ই ব্ৰহ্মকুণ্ড ক'ত আছে জানে। পিছদিনা সি কি কৰে পৰশুৰামে লক্ষ্য কৰি আছে। সি কথামতে কাম গৈ গৃহস্থক শিঙেৰে এক খোজ লগালে আৰু লগাই চিধাই ব্ৰহ্মকুণ্ডৰ ফালে দৌৰিলে। পৰশুৰামেও তাৰ পিছ ল'লে আৰু গৈ 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 ব্ৰহ্মকুণ্ড পালেগৈ। আৰু ব্ৰহ্মকুণ্ডত বিষ্ণু জৰথাই কোৱাৰ দৰে সেই ব্ৰহ্মকুণ্ডটোৰ পাৰ পৰশুৰামে কাটি দিলে। ইয়াৰ লগে লগে এটা ঘৰিয়ালে পৰশুৰামক খেদি আহিছিল। কিন্তু হঠাৎ সেই ঘৰিয়ালটো মানুহৰ ৰূপ লৈ তেওঁক ক'লে যে মই চুতাপা, অভিশাপত মই ইয়াতে ঘৰিয়ালৰ ৰূপ লৈ বহুদিন অতিবাহিত কৰিলোঁ। তুমি ব্ৰহ্মকুণ্ড কাটি দিলে তাৰ যি জলধাৰ আহিব, সেই জলধাৰ মই স্নান কৰাৰ লগে লগে পাপমুক্ত হৈ মই নিজৰ স্থানলৈ যাব পাৰিম। এতিয়া পৰশুৰামে বিলম্ব নকৰি সেই ব্ৰহ্মকুণ্ডৰ পাৰ কাটি দিলে। লগে লগে সেইফালেদি জলধাৰ বৈ আহিলে আৰু তাতে পৰশুৰামে স্নান কৰাৰ লগে লগে তেওঁৰ হাতৰ কুঠাৰখন এৰাই গ'ল। আৰু সেই জলধাৰ পবিত্ৰ জলধাৰ বুলি কোৱা হয়। আৰু এই জলধাৰেই বৈ আহি অসমৰ বুকুৱেদি বৈ গৈ বংগোপসাগৰত পৰিছেগৈ ব্ৰহ্মপুত্ৰ নামেৰে। গতিকে তেতিয়াৰ পৰাই সেই স্থানখন পৰশুৰাম কুণ্ড বুলি জনাজাত। কিয়নো ভগৱান শিৱই তেওঁক যিজন বিষ্ণু জৰথাৰ ওচৰলৈ যাবলৈ কৈছিল, এই বিষ্ণু জৰথাই পৰশুৰামক কৈছিল যে তুমি ব্ৰহ্মকুণ্ডৰ পাৰ কাটি জলধাৰ বুৰাই অনাৰ পিছত তোমাৰ নামেৰেই সেই স্থানৰ নাম হ'ব এক পবিত্ৰ স্থান, আৰু তাত যিসকল লোকে আহি স্নান কৰে তেওঁলোক পাপমুক্ত হয়, পবিত্ৰ হ'ব। তাৰপিছত তেতিয়াৰ পৰাই পৰশুৰাম কুণ্ড এক তীৰ্থস্থানলৈ পৰিৱৰ্তিত হ'ল। সমগ্ৰ দেশৰ লোক এই স্থানলৈ আহে, স্নান কৰে। সকলোৰে বিশ্বাস যে স্থানত আহি তেওঁলোকে জ্ঞাতে অজ্ঞাতে কৰা পাপৰ পৰা মুক্ত হয়। সকলোৱে ব্ৰহ্মপুত্ৰক সেই ব্ৰহ্মকুণ্ডৰ পৰা হোৱাৰ কাৰণে ব্ৰহ্মাৰ পুত্ৰ বুলি কয়। আৰু এই ব্ৰহ্মপুত্ৰই অসমৰ মানুহক বহু ধৰণে সহায় কৰিছে। আৰু কেতিয়াবা ব্ৰহ্মপুত্ৰৰ বুকু উফন্দি বানপানী হৈ দুই পাৰৰ মানুহক এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে। বহুতৰ খেতি বাতি নষ্ট কৰে বা জীৱনৰ হানি কৰে। সেইকাৰণে আমাৰ ভূপেন হাজৰিকাদেৱে খঙতে ব্ৰহ্মপুত্ৰক অকণমান গালি পাৰি কৈছিল যে তুমি যদি ব্ৰহ্মাৰে পুত্ৰ হোৱা তেনেহ'লে আমাৰ এই মানুহবিলাকক তুমি সচেতন কৰি নোতোলা কিয়? আৰু তেওঁলোকক যে ইমান দুখ দুৰ্দশা দিছা, তেওঁলোকক সচেতন কৰি তোলা, জাগ্ৰত কৰি নোতোলা কিয়? সেইকাৰণে তেওঁ গাইছিল, তুমি যদি ব্ৰহ্মাৰে পুত্ৰ সেই পিতৃত্ব
তেনে নাম মাত্ৰ নহ'লে প্ৰেৰণা নিদিয়া কিয় উন্মত্ত ধৰাৰে কুৰুক্ষেত্ৰৰে সৰসজ্জাকে আলিংগন কৰা ভীষ্মৰূপী অজস্ৰ বীৰক জগাই নোতোলা কিয় এইধৰণে ভূপেন হাজৰিকাই গাইছিলে ব্ৰহ্মপুত্ৰক উদ্দেশ্য কৰি। এই ব্ৰহ্মকুণ্ডৰ পৰা ওলোৱাৰ কাৰণে ব্ৰহ্মপুত্ৰ বুলি কৈছে। গতিকে প্ৰিয় দৰ্শক, আজি আমি আপোনালোকক এই পৰশুৰাম কুণ্ডৰ উৎপত্তি সম্বন্ধে থুলমূলাভাস দাঙি ধৰিলোঁ আৰু ইয়াত আৰু বহুখিনি কথা আমি বুজিব পাৰিলোঁ যে যেতিয়া মানুহ এজনক কিবা এটা কামৰ দায়িত্ব দিয়া যায়, তেওঁ সেই দায়িত্বটোত ধ্যান দিব লাগে। গৈ অন্য স্থানত অন্য কিবা বস্তু দেখি তেওঁ তাত বিভোৰ হৈ নিজৰ কৰ্তব্য পাহৰিব নেলাগে। যমদগ্নিৰ পত্নী ৰেণুকাক গংগাৰ পৰা পানী আনিবলৈ দিছিল মুনিয়ে স্নান কৰিবৰ কাৰণে, কিন্তু তেওঁ গৈ গংগাৰ পাৰত পৰীসকলৰ গু ধোৱা নৃত্য চাই ভুল গ'ল। স্বামী গা ধুবলৈ যে ৰৈ আছে কথা পাহৰি গ'ল। গতিকে নিজ কৰ্তব্যৰ প্ৰতি তেওঁ কম গুৰুত্ব দিয়াত বা কৰ্তব্য পালন নকৰি অন্যফালে মনোনিৱেশ কৰাত তেওঁ পাপ হ'ল বুলি কৈছে। আৰু সেইকাৰণে যমদগ্নি মুনিয়ে তেওঁক শাস্তি প্ৰদান কৰিছে। আৰু এইফালেদিও আমি চাব লাগিব যে পাৱাৰ থাকিল বুলিয়েই, ক্ষমতা থাকিল বুলিয়েই যমদগ্নি মুনিয়েও এনেধৰণে ইমান কঠোৰ শাস্তি দিয়াটো অৱশ্যে উচিত বুলি বহুতে নকয়। কাৰণ তেওঁ 4জন পুত্ৰই মাতৃক হত্যা কৰিবলৈ অমান্তি হোৱাত তেওঁলোকক ভস্মই কৰি দিয়ে আৰু তেওঁৰ পত্নীক পুত্ৰৰ দ্বাৰা শিৰচ্ছেদ কৰাইছে। গতিকে শাস্তি তেওঁ যিহেতু মুনি, তেওঁ ঐশ্বৰিক বহুত পাৱাৰ আছিল, ক্ষমতা আছিল, এই ক্ষমতা যেন অপপ্ৰয়োগ কৰিছে তেনেকুৱা ভাৱ হয়। কিন্তু এইবোৰ বিধাতাৰ বিধান, তাতো এটা নিশ্চয় কিন্তু আছে। সেইকাৰণে তেওঁ এনেকুৱা নিৰ্দেশ দিছিলে। আৰু পৰশুৰাম তেওঁ পিতৃৰ আজ্ঞা পালন কৰিছিল, যদিও মাতৃৰ পৰা অনুমতি লৈছিল। আৰু শেষত তেওঁ যেতিয়া পিতৃয়ে বৰ দিম বুলি ক'লে, তেওঁ কিন্তু নিজৰ ব্যক্তিগত একো নিবিচাৰিলে। তেওঁ বিচাৰিলে যে তেওঁৰ মাতৃৰ জীৱন আৰু তেওঁ 4 ভাইৰ জীৱন। এইটো এটা আমালৈ আদৰ্শ দি থৈ গৈছে। আমি কেতিয়াবা কোনোবাই কিবা দিব খুজিলে বা আমাৰ যদি কোনোবা ওপৰ মহলত মানুহ থাকে, আমাক যদি কিবা দিব খোজে, তেতিয়া আমি নিজৰ কাৰণে লওঁ। নিজৰ অজস্ৰ আছে, তথাপিও লওঁ। কাষৰ 10জনৰ কাৰণে আমি নিবিচাৰোঁ। আমি আজি পেপাৰে পত্ৰই বাতৰি কাকতত আমি দেখি আছোঁ, এই কৃষি ক্ষেত্ৰৰ বস্তুৱেই হওক বা BPLৰ বস্তুৱেই হওক, এইবোৰ বহুতো দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহে পাব লাগে, কিন্তু বহুত ধন টকা পইচা থকা কোটিপতি লোকেও পাইছে। তাৰমানে তেওঁলোকৰ ক্ষমতা আছে পাব পৰা, সেইকাৰণে তেওঁলোকে নিজৰ কাৰণে টানিলে যে মোৰ আছে মই নলওঁ, এই 10জন দুখীয়া মানুহে লওক। সেই চিন্তাটো কিন্তু নাহিল। পৰশুৰামৰ যেনেকৈ মাতৃৰ জীৱন আৰু ভাতৃৰ জীৱনৰ কথা চিন্তা কৰিলে, আমাৰ বহু মানুহে কিন্তু এনে চিন্তা নকৰে, কেৱল নিজৰ কথাটোহে চিন্তা কৰে। তাৰোপৰি সেই গৰু দুটাৰ কথোপকথনটো আমাক জনালে। এটা গৰুৱে ক'লে যে মালিকে মোক কালি বহুত মাৰিলে, মই কাইলৈ তাৰ পুতক তুলিম, মই এক খুন্দা মাৰিম। ইটো গৰুৱে ক'লে যে ইমান দিনে মালিকে আমাক খুৱাই বুৱাই ৰাখিছে, তেওঁক খুন্দা মাৰিলে আমাৰ মহাপাপ হ'ব। এইটোৰ দ্বাৰা এইটো বুজাইছে যে 2 শ্ৰেণীৰ মানুহ আমাৰ ইয়াত থাকে। এক শ্ৰেণীৰ মানুহে হ'ল কি, যিমানেই তেওঁক সৰুৰে পৰা খুৱাই পিন্ধাই নাথাকক, যিমানেই সহায় কৰি নাথাকক কিয়, এদিন যদি কিবা কাৰণত তেওঁক সহায় কৰিব নোৱাৰিলে বা তেওঁৰ স্বাৰ্থত অকণমান আঘাত লাগিল, তেতিয়া সেই পূৰ্বৰ
তেওঁক যে সহায় কৰি থাকিলে সেইবোৰ পাহৰি যায়। তাৰপিছত তেওঁ সেইদিনাৰ পৰা সেইজন মানুহ তেওঁৰ কাৰণে বেয়া হ'ল। কিন্তু এটা আকৌ জ্ঞানীও দেখুৱাইছে, এটা গৰু। তেওঁ কৈছে যে নাই, ইমান দিন আমাক তেওঁ খুৱাই বোৱাই ৰাখিছে, গতিকে তেওঁ অলপ আমাক যদিও মাৰধৰ কৰিছে তথাপিও তেওঁক তেনেকৈ আমি আক্ৰমণ কৰিলে আমাৰ মহাপাপ হ'ব। অৱশ্যে এইটো সঁচা কথা, কাৰণ এইজনে তেওঁলোকক লালন পালন কৰি আহিছে। কিবা অকণ ভুল পাই হয়তো দুচাট লগালে, সেই বুলিয়ে তেওঁ উল্টাই তেওঁ আক্ৰমণ কৰিব লাগিব নেকি? কেতিয়াবা আমি দেখিছোঁ সমাজত বহু মানুহ, কিছুমান মানুহৰ বহু দুৰ্দশা হয়, কোনোবাই তেওঁক সহায় সাৰথি কৰি 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 আনি সেই দুৰ্দশাৰ পৰা কোনোমতে থিয় দিব পৰা কৰে, নিজেই খাব পৰা অৱস্থা এটালৈ আহে। অহাৰ পাছতে কি কৰে, সেইজনক লাত মাৰি দিয়ে, পাহৰি যায়। এইবিলাক মানুহক আমাৰ থলুৱা ভাষাত খাই পাতফলা বুলিও কয়। গতিকে এই কাহিনীবোৰ এনেই আমালৈ দি যোৱা নাই। সেই গৰু দুটাৰ কাহিনীৰে সেই দুই ধৰণৰ মানুহ আমাৰ সমাজত আছে। এক শ্ৰেণীৰ মানুহে বুজি পায় যে এওঁ আমাক বহুত সহায় সাৰথি কৰিছে, তেওঁ এই উপকাৰৰ অপকাৰ আমি কেতিয়াও চিন্তা নকৰোঁ, এইটো কৰিলে উপকাৰী অজগৰে খোৱা নিচিনা হ'ব। কিন্তু আৰু সিটো গৰুৱে কি কৰিলে যে মোক আজি দুচাট লগালে, তাক কাইলৈ খুন্দা মাৰি দিম। এই খুন্দা মাৰি দিয়া গৰুটোৰ নিচিনা নেচাৰৰ মানুহৰ সংখ্যা খুব বেছি। গতিকে আজিকালি আপুনি যেতিয়া কাৰোবাক সহায় কৰিব, বহুত চিন্তা চৰ্চা কৰিহে সহায় কৰিবলগীয়া হয়। কিন্তু কি হয়, কিয় কাৰণে ক'লোঁ মই, কেতিয়াবা সেই মানুহে কেতিয়াবা আপোনাৰ কাৰণে আকৌ বিপদ হৈও থিয় দিয়ে। এনেধৰণৰ মানুহৰ সংখ্যা খুবেই বেছি। দ্বিতীয় শ্ৰেণী যে যিটোৱে উপকাৰৰ কথা চিন্তা কৰে, সেই মানুহৰ সংখ্যা খুব কম। প্ৰিয় দৰ্শক, তথাপি যিয়েই নহওক, পৰশুৰামৰ যোগেদি সেই স্থানটোত সেই ব্ৰহ্মকুণ্ড আবদ্ধ হৈ আছিলে। পৰশুৰামৰ যোগেদি সেই আবদ্ধ জলধাৰা কুণ্ডটোৰ পাৰ কাটি বোৱাই দিয়াত ই মানুহৰ কাৰণে এক পবিত্ৰ স্থান হ'ল। আৰু লোকবিশ্বাস মতে তাত স্নান কৰিলে সকলো পাপমুক্ত হয় বা পবিত্ৰ হয়। অৱশ্যে এই এনেধৰণৰ পবিত্ৰ স্থানলৈ গৈ এই কথাবোৰ শুনিলে কেতিয়াবা মানুহৰ হয়তো মনৰ পৰিৱৰ্তন হয়, আৰু হৈ সৎ চিন্তাৰে মানুহ আগবাঢ়িবলৈ চিন্তাধাৰা কৰে। এতিয়াও আমাৰ কোনোবাই ল'ৰা ছোৱালীয়ে যদি মাকক মানে গালি ধমকি দি খেদি যায়, তেতিয়া মাৰিবলৈ খেদি যায়, তেতিয়া কয় ই পৰশুৰাম। কিন্তু আচলতে পৰশুৰাম এই লগত এই তুলনা কৰিলে ভুল হ'ব। পৰশুৰামক পিতৃৰ আজ্ঞা আছিলে, এইটো কৰ, তেওঁ অনিচ্ছা সত্ত্বেও কৰিবলৈ গৈছিল। কিন্তু তেওঁ মনতে এটা ধাৰণা লৈ গৈছিল যে পিছত মই আকৌ পিতৃৰ পৰাই মই মাতৃৰ জীৱন কেনেকৈ ঘূৰাই আনিব পাৰি সেইটো লৈ ল'ম। কিন্তু কোনোবা এটা ল'ৰাই মাকে পইচা নিদিয়াৰ কাৰণে মাৰিবলৈ খেদি গ'ল বা মাৰিলে, লটি ঘটি কৰিলে, সি তাক পৰশুৰামৰ লগত তুলনা কৰাটো উচিত নহয়। বহুতে কিন্তু তুলনা কৰে, এইটো পৰশুৰাম। এইটো আচলতে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ, এই পৰশুৰামৰ লগত তুলনা নকৰি। পৰশুৰাম ভগৱন্তৰ পঞ্চম অৱতাৰ। তেওঁ মাকক নিজৰ স্বাৰ্থৰ কাৰণে মাৰা নাই, পিতৃৰ আজ্ঞা, আৰু সেইটোৰ লগত এটা সম্পৰ্ক আছে। সেইকাৰণে এনেধৰণৰ কিছুমান নিৰ্দেশনা ভগৱন্তৰ ফালৰ পৰা আহে, যমদগ্নি মুনিৰ যোগেদি সেইটো কৰাইছে। সেইটো নকৰা হ'লে ব্ৰহ্মকুণ্ডৰ পাৰ কাটি সেই জলধাৰা বৈ আনিব নোৱাৰিলেহেঁতেন, আৰু জলধাৰা বৈ নহা হ'লে তাত থকা সেই চোতাপা ঘৰিয়াল হৈ যে আছে তেওঁ মুক্ত নহ'ল হ'লে, আৰু আমাৰ পিছৰ জন্মৰ কাৰণে, এই কলিযুগৰ মানুহৰ কাৰণে সেই পবিত্ৰ স্থানখন নাথাকিলে। এতিয়া সেইবোৰ পবিত্ৰ স্থানত মানুহ যেতিয়া যাব, মনলৈ এটা পৰিৱৰ্তন আহিব, আৰু ঈশ্বৰৰ প্ৰতি তেওঁৰ ভক্তিভাৱ হ'ব, আৰু তেতিয়াই কি হ'ব, সমাজখন এটা আধ্যাত্মিকতাৰ দিশে আগবাঢ়িব। আৰু সমাজ যেতিয়া আধ্যাত্মিকতাৰ ভৰপূৰ হৈ আগবাঢ়ে, সেই সমাজ সদায় সুস্থ সমাজ, কেতিয়াও সেই সমাজ বেয়া হ'ব নোৱাৰে। প্ৰিয় দৰ্শক, আমি আপোনালোকক আজি পৰশুৰাম কুণ্ডৰ বিষয়ে ক'লোঁ। আপোনালোকে যদি পৰশুৰাম কুণ্ডলৈ গৈছে,
তেনেহ'লে বহুত ভাল কাম কৰিছে। আৰু যদি যোৱা নাই তেতিয়াহ'লে পৰশুৰাম কুণ্ডত এবাৰ গৈ আহিলে ভাল হয়। আমাৰ সৌভাগ্য ঘটিছিল, আমি পৰশুৰাম কুণ্ডত সেই ব্ৰহ্মকুণ্ডৰ পানীত আমি স্নান কৰি অহাৰ সৌভাগ্য ঘটিছিল। আৰু অকল আমিয়ে যোৱা নাই, মই আমাৰ নামঘৰৰ ৰাইজকো লৈ গৈছিলোঁ, আৰু মোৰ পৰিয়াল গৈছিল। এইটো খুব ভাল লাগিছিল। আৰু হয়, কাহিনীত যেনেধৰণে বৰ্ণনা কৰা আছে ঠিক তেনেধৰণে তাত আমি দেখা পাইছিলোঁ। প্ৰিয় দৰ্শক, আমি আশা ৰাখিছোঁ আপোনালোক যিসকলে পৰশুৰাম কুণ্ডলৈ যোৱা নাই নিশ্চয় যোৱাৰ প্ৰয়াস কৰিব, চেষ্টা কৰিব। আৰু যাবলৈ যদি আপোনালোকে প্ৰয়াস কৰে, ইচ্ছা কৰে, ভগৱন্তই নিশ্চয় আপোনালোকক সেই স্থানলৈ নিবৰ বাবে ৰাস্তা দেখুৱাই দিব। আমাৰ আজি সময় হৈ আহিল, আমি আপোনালোকৰ পৰা বিদায় ল'ব লাগিব। বিদায় লোৱাৰ আগতেই সদায়তো আপোনালোকক আমি এটা অনুৰোধ কৰোঁৱেই, আজিও কৰিছোঁ। আমাৰ যদি অনুষ্ঠান আপোনালোকৰ মনঃপুত হৈছে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু নতুনকৈ যিসকলে আমাৰ ভিডিঅ' চাইছে বা চাব তেখেতসকলে যেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। পুনৰ শ্ৰদ্ধাৰে, সেৱাৰে আজিলৈ আহোঁ। প্ৰণাম।